প্ৰফেট মহম্মদ ক'ত প্ৰফেট মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কোরআন পবিত্র হলি বুক আৰু ক'ত সত্যৰঞ্জন বৰা। যদি ডিজিপি ডাঙৰীয়া এইজনক পাগল বুলি নাভাবে তেতিয়াহ'লে মই ভাবোঁ এই গ্ৰেপ্তাৰ হ'ব লাগিছিল। তাৰ এই অপবিত্ৰ মুখেদি আমাৰ প্ৰফেটৰ নাম লয়, এইটো লাজ লাগে। এই ব্যক্তিজন কোরআনৰ 5টা শব্দৰ মিনিং নাজানে। যি অসমীয়া বাংলা কোরআন উঠাই মাজৰ পৰা 2টা শব্দ পঢ়ি দি ইয়াৰ ভুল ব্যাখ্যা কৰি দিয়া, এইটো কোনোবা এজন কৰিব পাৰে। অমানু বুলি গণ্য কৰাৰ পিছতো সঁচাকৈ যদি সি কোরআন বুজিব খোজে মোৰ ওচৰত আহক, ফ্ৰী পঢ়াম। কোরআন সঠিকভাৱে বুজাৰ কাৰণে তাক এইখিনি মই টাইম দিয়াৰ কাৰণে আই এম ৰেডি টু টিচ হিম। কিন্তু আসল অৰিজিনেল ইছলামটো দুনিয়া যিদিনা আৰম্ভ হৈছে সেইদিনৰ পৰাই আছে। আৰু এইজনৰ বিৰুদ্ধে আমি একো ক'ব নালাগে। সি বিচাৰি আছে তাক কোনোবা এটা কৰক। তাৰ চেহাৰা চাব, এইকেইদিন সি ডেমেজ হৈ গৈছে আৰু চেছ হ'ব। এজন ব্যক্তিৰ মই নাম ল'ব নিবিচাৰোঁ, এজনতো মানুহৰ লাইনত নপৰে, অমানুহ এজন, যি কথা বাৰ্তাবিলাক কৈ আছে। এতিয়া আপোনাৰ নৰ্দমা যদি সাগৰৰ লগত যুঁজিব যায়, এতিয়া আপুনি কি ক'ব? নৰ্দমা গেলা পচা নৰ্দমাৰ কীট এটা সাগৰৰ তিমি মাছৰ লগত যুঁজিবলৈ গৈ আছে। প্ৰফেট মহম্মদ ক'ত প্ৰফেট মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কোরআন পবিত্র হলি বুক আৰু ক'ত সত্যৰঞ্জন বৰা। গতিকে ভুক কৰিয়ে থাকিব, এইবিলাকত মন কাণ দিব নালাগে। আৰু কিন্তু এইজন ব্যক্তি মানে হিন্দু মুছলমানৰ মাজত মানে এটা কাজিয়া সৃষ্টি কৰাৰ কাৰণে বিচাৰি আছে। চৰকাৰেও চাই আছে কথা বতৰাবিলাক। শতাধিক কেছ ইয়াৰ নামত ফাইল হৈছে। যদি ডিজিপি ডাঙৰীয়া এইজনক পাগল বুলি নাভাবে তেতিয়াহ'লে মই ভাবোঁ এই গ্ৰেপ্তাৰ হ'ব লাগিছিল, 200 বাৰ গ্ৰেপ্তাৰ হ'ব লাগিছিল। আৰু যদি পাগল বুলি ভাবিছে যে এজন পাগল হয়, নৰ্দমাৰ কীট হয়, এজন মানুহৰ লাইনত নপৰে, তেতিয়া গ্ৰেপ্তাৰ নকৰিলে আমাৰ কোনো আফচোচ নাই। আৰু যদি তাক মানুহ বুলি গণ্য কৰে, তাৰপিছত যদি গ্ৰেপ্তাৰ কৰা নাই এনেকুৱা ধৰণৰ বক্তব্যৰ পিছত, তেতিয়াহ'লে দেয়াৰ ইজ ছামথিং ফিছি ইন দ্য বটম। গতিকে এনেকুৱা মানুহৰ মই ভাবোঁ খুব বেছি কোৱাৰ প্ৰয়োজন নাই। কোরআন পবিত্ৰ কিতাপ গোটেই ৱৰ্ল্ডে জানে। প্ৰফেট মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আপুনি গুগল কৰক না, এইটো মই গুগলত দিয়া নাই। আপুনি যদি গুগলত যায় সোধে হু ইজ দ্য বেষ্ট পাৰ্চন অফ দ্য ৱৰ্ল্ড, 1 নম্বৰত আহিব মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, তেখেতৰ নাম আহিব। গতিকে সত্যৰঞ্জন চিঞৰি থাকক, আমাৰ আহে নাযায়। আজি ইছলাম ধৰ্ম আপোনালোকে দেখিছে শান্তিৰ বাৰ্তা বিলায়, কোনো মানে বিদ্বেষ হিংসা পয়জনাছ কথা ইছলামে শিক্ষা নিদিয়ে। এইবিলাক আমি ঘৃণ কৰোঁ। আমি অন্য ধৰ্মক সন্মান কৰোঁ। ন' ডাউট উই আৰ মুছলিম। আমি কোরআনৰ ওপৰত আমাৰ বিশ্বাস আছে যে কোরআন পবিত্ৰ হলি বুক, আল্লাহৰ ফালৰ পৰা আহিছে। আৰু মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম তেখেতে আল্লাহৰ দূত, নবী, মেছেঞ্জাৰ অফ আল্লাহ। গতিকে তেখেতৰ মানৱ জাতিক আপোনাৰ কেনেকৈ মানৱ জাতি সৃষ্টিকৰ্তাৰ লগত মানুহৰ সম্পৰ্ক স্থাপন হ'ব, সেই আদৰ্শবিলাকে তেখেতে বিলাইছে, শান্তিৰ বাৰ্তা তেখেতে বিলাইছে। সেইজন ব্যক্তিৰ ওপৰত ইয়াৰ নিচিনা এজন অপদাৰ্থ মানুহ এই কথা বাৰ্তাবিলাক মুঠেই শোভা নাপায়। তাৰ এই অপবিত্ৰ মুখেদি আমাৰ প্ৰফেটৰ নাম লয়, এইটো লাজ লাগে। তাৰ অপবিত্ৰ এইজন ব্যক্তিৰ অপবিত্ৰ মুখেৰে যেতিয়া পবিত্ৰ গ্ৰন্থ কোরআনৰ নাম লয় তেতিয়া লাজ লাগে। এই ব্যক্তিজন কোরআনৰ 5টা শব্দৰ মিনিং নাজানে। ই কোরআনৰ ব্যাখ্যা বিশ্লেষণ কৰি আছে, ভুল কৈ আছে। গতিকে কোরআন শিকক। মই 10 বছৰ কোরআন পঢ়িছোঁ, কোরআনৰ ছাত্ৰ মই। এতিয়াও মই যিমান জানিব লাগে তাৰ 100 ভাগৰ 1 ভাগ নাজানো। 10 বছৰ কোরআন ষ্টাডি কৰাৰ পিছত MA পাছ কৰিছোঁ, PhD কৰিছোঁ, ইউনিভাৰ্চিটিত পঢ়াইছোঁ। ইয়াৰ পিছত কোরআন মই 10 বছৰ পঢ়িছোঁ। কোরআন এটা পঢ়িবলৈ হ'লে, বুজিবলৈ হ'লে ভালদৰে পাৰফেক্টলি যদি কোনোবা কোরআন বুজিব খোজে, কিয়নো কোরআন আৰবী ভাষাত আছে। আৰবী ইজ ভেৰি ৰিচ লেংগুৱেজ, ছুইট লেংগুৱেজ। গতিকে আমাৰ ভাষা আৰবী নহয়। এই আৰবী ভাষা বা কোরআন ভালদৰে বুজিবলৈ হ'লে তাৰ কিছু ৰুল এণ্ড ৰেগুলেশ্যন আছে, এইখিনি পঢ়িব লাগিব। কোরআন বুজাৰ কাৰণে ফিলচফি, আৰবী ফিলচফি পঢ়িব লাগিব। কোরআন বুজাৰ কাৰণে গ্ৰামাৰ পঢ়িব লাগিব ভালদৰে। কোরআন বুজাৰ কাৰণে এৰাবিক ৱাৰ্ডছ, ভোকেবুলাৰিজৰ এটা বাঞ্চ, এটা মানে আপোনাৰ ওচৰত থাকিব লাগিব। এই সব বস্তু থকাৰ পিছতে কোরআন ষ্টাডি কৰিলে আপুনি বুজি পাব কিছু পৰিমাণে। সেই নুবুজি অসমীয়া বাংলা কোরআন উঠাই মাজৰ পৰা 2টা শব্দ পঢ়ি দি ইয়াৰ ভুল ব্যাখ্যা কৰি দিয়া, এইটো কোনোবা এজন কৰিব পাৰে। গতিকে ইয়াৰ মুখত শোভা নাপায়। মই তাক ইনভাইট কৰিছোঁ। অমানু বুলি গণ্য কৰাৰ পিছতো সঁচাকৈ যদি সি কোরআন বুজিব খোজে মোৰ ওচৰত আহক, ফ্ৰী পঢ়াম। মই আতিথ্য কৰিম, তাক মই ৰাখিম, তাক মই খুৱাম, তাক মই ভালদৰে পঢ়াম। মই নকম যে তই মুছলমান হ, মই সেইটোৰ কাৰণে নহয়। কোরআন সঠিকভাৱে বুজাৰ কাৰণে তাক এইখিনি মই টাইম দিয়াৰ কাৰণে আই এম ৰেডি টু টিচ হিম।
মই তাক পঢ়াৰ কাৰণে মই প্ৰস্তুত আছোঁ। সি নপঢ়ি নুবুজি কোৰাণৰ একো নাজানি, ৰুল ৰেগুলেশ্যন নাজানি, কোৰাণৰ ফিলচফি সি নাজানে, গ্ৰামাৰ নাজানে, আৰবী শব্দ নাজানে, একো নাজানি, ইয়াৰ বেকগ্ৰাউণ্ড নাজানে, সি কোৰাণৰ বিষয়ে এনেকুৱা ধৰণৰ মানুহে ব্যাখ্যা বিশ্লেষণ কৰিব নালাগে। এইটো মই ক'ব নাজানো। মই ধন্যবাদ দিছোঁ বহুত হিন্দু ভাইসকলে তাৰ বিৰোধিতা কৰি আছে। এই অপদাৰ্থ ব্যক্তিজনৰ বিৰুদ্ধে বহুত সেকুলাৰ হিন্দু ভাইসকলে কৰি আছে। তেখেতসকলে ইছলামক ৰেচপেক্ট কৰে, আমি হিন্দু ধৰ্মক ৰেচপেক্ট কৰোঁ। ন' ডাউট আমি মুছলমান, আমি ইছলামৰ ওপৰত চলোঁ, বিশ্বাস কৰোঁ, কিন্তু অন্য ধৰ্মক আমি ঘৃণ নকৰোঁ। অন্য ধৰ্মক ইছলামে ঘৃণ কৰা শিকা নাই, সন্মান কৰা শিকাইছে। সত্যৰঞ্জন যদি প্ৰকৃত এজন হিন্দু হয়, সিও হিন্দু ধৰ্মৰ গ্ৰন্থ কি কৈছে মই কিছু পৰিমাণে পঢ়িছোঁ। মই বেদ পঢ়িছোঁ, মই উপনিষদ পঢ়িছোঁ, মই বাইবেল পঢ়িছোঁ, যথেষ্ট পৰিমাণে মই ষ্টাডি কৰিছোঁ, কিন্তু তাৰ নিচিনা মই পণ্ডিতালি নেদেখাওঁ। এই গ্ৰন্থবিলাকত বেদাস বা গীতাত এই ধৰণৰ কথা কোৱা নাই। তাকো মানুহক ভাল ভাল শিক্ষা দিছে, নীতি শিক্ষা দিছে। সি ষ্টাডি কৰক। সত্যৰঞ্জন বৰা বেলেগৰ কিতাপত এইবিলাক কিচৰু চালি লাভ নাই। তই তোৰ ধৰ্মৰ কিতাপ ভালদৰে পঢ়, তেতিয়া তই ভাল মানুহ হৈ যাবি। আৰু তাৰ আৰু এটা কথা মোক আপোনালোকে সুধিছে, যেতিয়া কৈ আছোঁ, ইছলাম আজি 1450 বছৰে হ'ল। এই কম বয়সত আমাৰ প্ৰফেট মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইণ্ডিয়াত অহা নাই, তেখেত চীনতো যোৱা নাই, তেখেত ইংলেণ্ডতো যোৱা নাই, অষ্ট্ৰেলিয়াতো যোৱা নাই, আফ্ৰিকাতো যোৱা নাই। এই আপোনাৰ জাজিৰাতুল আৰব, যিটো আৰব কাণ্ট্ৰি, মক্কা মদিনা আশে পাশে এই অঞ্চলখিনিৰ ভিতৰতে তেখেতে ইছলাম প্ৰচাৰ কৰি তেখেতৰ শিষ্য, তেখেতৰ ডিচাইপল, তেখেতৰ ফলোৱাৰ্ছ, কম্পেনিয়নছ এৰি গৈছিল। যিসকলে গোটেই ৱৰ্ল্ডত গৈছে, তেখেতসকলে গৈ তেখেতসকলৰ আদৰ্শ নীতি দেখি মানুহে বা কোৰাণক ষ্টাডি কৰি মানুহে ইছলামত দীক্ষিত হৈছে, গ্ৰহণ কৰিছে, আজিও কৰি আছে। আপুনি ইউৰোপিয়ান কাণ্ট্ৰিত যাব, আমেৰিকান কাণ্ট্ৰিত যাব, অষ্ট্ৰেলিয়াত আপুনি যাওক, আপুনি আফ্ৰিকাত যাওক বা এছিয়া মহাদেশতে হওক, আপুনি ডেইলি লিষ্ট ওলাব কিমান মানুহ কোৰাণ পঢ়ি কোৰাণৰ ওপৰত বিলিভ কৰি আছে, কিমান মানুহ প্ৰফেটক মানি আছে ডেইলি। এজনেতো আৰম্ভ কৰিছিল। মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল, তেখেতে অকলে আছিল। আৰু তেখেতৰ স্ত্ৰী ফাৰ্ষ্ট তেখেতৰ ওপৰত বিশ্বাস স্থাপন কৰে মুছলমান হিচাপে। তাৰ পৰা এজন দুজনৰ পৰা আৰম্ভ কৰি গৈ আজি গোটেই ৱৰ্ল্ডত 200 কোটিৰো বেছি জনসংখ্যা মুছলমানৰ। এই 200 কোটিৰো অধিক মানুহ মাত্ৰ 1400-1500 বছৰ বয়সৰ ভিতৰত এই ধৰ্মৰ যিটো বয়স, ইছলাম ধৰ্ম, ইছলামটো গোটেই দুনিয়া আৰম্ভৰ পৰাই। আজি কিছুমানে কৈ যায় যে আমাৰ পূৰ্বপুৰুষ কিবা আছিল গতিকে তাত যাব লাগে, তেনেকুৱা নহয়। আমাৰ বিশ্বাস হ'ল দুনিয়া এই গোটেই ৱৰ্ল্ড ধৰা যেতিয়া আৰম্ভ হয়, সৃষ্টিকৰ্তা এডম, যিজনক আদম বুলি আমি কওঁ, এডম বুলি কোৱা হয়, তেখেতক সৃষ্টি কৰে, তেখেতে ফাৰ্ষ্ট ব্যক্তি, তেখেতৰ পৰা মানৱ জাতিৰ সৃষ্টি হয়। সেইজন প্ৰফেট আছিল আল্লাহৰ, আমি তেখেতক বিশ্বাস কৰোঁ। ইয়াৰ পিছত মজেছ, জিজেছ, মানে খ্ৰীষ্টানসকল যিজনক নবী বুলি মানে, জিজেছ আমিও নবী বুলি মানো। ইহুদীসকল যিজনক মানে নবী বুলি মানে, প্ৰফেট বুলি মানে, আমিও তেখেতক প্ৰফেট বুলি মানো। মুছা আলাইহিছ সালাম, ইব্ৰাহিম আলাইহিছ সালাম, এইসকল প্ৰফেট আছিল, আল্লাহৰ দূত আছিল। গতিকে ইছলাম ধৰ্মৰ ন' ডাউট বয়স মুছলমান বা এই যিটো ইছলাম আজিৰ আপুনি দেখি আছে, এইটো 1400-1500 বছৰৰ পৰা আৰম্ভ। কিন্তু আচল অৰিজিনেল ইছলামটো দুনিয়া যিদিনা আৰম্ভ হৈছে সেইদিনাৰ পৰাই আছে। গতিকে যিসকলে কৈ আছে ইছলাম ধৰ্ম তো আগত নাছিল, আগত অমুক ধৰ্ম আছিল, তমুক ধৰ্ম আছিল, তেনেকুৱা কথা নহয়। দুনিয়াৰ সৃষ্টিৰ পৰা ইছলাম আছিল। মিল্লতে ইব্ৰাহিমৰ যিটো ৰাস্তা আছিল, ট্ৰেডিশ্যন আছিল, এডম আছিল। তাৰ পিছৰ পৰা গৈ এজনৰ পিছত আনজন মেছেঞ্জাৰ আহিছে। ফাইনেল মেছেঞ্জাৰ, লাষ্ট মেছেঞ্জাৰ অফ আল্লাহ প্ৰফেট মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেখেতে আহিছে 570 BC। তেতিয়াৰ পৰা যদি আপুনি হিচাপ কৰে, এই 1400-1450 বছৰ বয়সত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো ইছলাম প্ৰচাৰ কৰে, এইখিনিতে 200 কোটিৰো অধিক মানুহ তেখেতৰ ফলোৱাৰ্ছ। এইখিনি মানুহ কিহৰ দ্বাৰা হৈছে? সত্যৰঞ্জনৰ দ্বাৰা বকিলে এই মানুহবিলাক যাব? তেখেতৰ আদৰ্শ, আমাৰ প্ৰফেটৰ আদৰ্শ, তেখেতৰ যিটো পবিত্ৰ চৰিত্ৰ, তেখেতৰ মুখৰ যি মধুৰ বাণী, মানৱ জাতিক যিটো মানৱতাৰ শিক্ষা তেখেতে দিছে, শান্তিৰ যি শিক্ষা দিছে, জাষ্টিছ আৰু ইকুৱেলিটিৰ যিটো শিক্ষা কোৰাণ আৰু ট্ৰেডিশ্যন অফ মহম্মদত যিবিলাক আছে, এই চব ষ্টাডি কৰি আজি ডাঙৰ ডাঙৰ চাইণ্টিষ্ট, ডাঙৰ ডাঙৰ ডক্টৰ, ডাঙৰ ডাঙৰ এডুকেশ্যনিষ্ট, ডাঙৰ ডাঙৰ সাহিত্যিক গোটেই ইউৰোপিয়ান কাণ্ট্ৰিত যাব আপুনি, আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া, এছিয়া আৰম্ভ কৰি হাজাৰ হাজাৰ তেখেতসকলে ইছলামক আহি আছে, দীক্ষিত হৈ আছে। যিয়ে নহওক, এইখিনি হ'ল ইছলামৰ থুলমূল এটা হিষ্ট্ৰী, মই আপোনাক আভাস দিলোঁ। গতিকে ইমান মানে সাগৰ
প্ৰফেটৰ লাইফ সাগৰতকৈ বেছি জ্ঞান কোৰাণত থকাৰ পিছতো তাৰ লগত যদি নৰ্দমাৰ কীট এটা সত্যৰঞ্জন নামৰ সি যদি ফেৰ মাৰিব যায় তাত আমি একো ক'ব নালাগে আৰু এইজনৰ বিৰুদ্ধে আমি একো ক'ব নালাগে। সি বিচাৰি আছে তাক কোনোবা এটা কৰক, তাক কোনোবা মাৰক, তাক কোনোবা গালি দিয়ক, এইবিলাক সি বিচাৰে, কিন্তু এইবিলাক কৰিব নালাগে। কোনেও আইন হাতত তুলি ল'ব নালাগে। সি অকলে মৰিব। তাৰ চেহেৰাটো চাবচোন, এইকেইদিন এইবিলাক বকি বকি চেচ হৈ গৈছে। সদায় এইবিলাক মানে যেতিয়া দুশ্চিন্তাত মানুহ থাকে, বেয়া চিন্তাত যেতিয়া মানুহ থাকে, ই মানে যৌনাচাৰৰ কথা কৈ থাকে, নিজেই তাৰ যিটো চৰিত্ৰ চাব এইবিলাক কি, এই চব চিন্তাধাৰাত যেতিয়া মানুহ এজন থাকে, সেইজন মানুহৰ মাজতো ভাল হিচাপে গণ্য নহয়। তাৰ চেহেৰা চাব এইকেইদিন সি ডেমেজ হৈ গৈছে আৰু চেচ হ'ব। লেট হিম গ', তাক যাব দিয়ক, এৰি দিয়ক, এইখিনি কথা।